প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই কথা পাতিম ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ বিষয়ে। মানে গম পাইছেই, এটা ৰাষ্ট্ৰ আৰু এটা নিৰ্বাচন। মানে এতিয়া এই যিটো নিয়ম বা ড্ৰাফটে আছে বৰ্তমানলৈকে, কেবিনেটে বাৰু অনুমোদন জনালে, কিন্তু লোকসভাত পাছ হ'ব লাগিব, তাৰপিছত প্ৰেছিডেণ্টে ছাইন কৰিব লাগিব, গতিকে অলপমান সময় আছে। কিন্তু তথাপিও যিহেতু কেবিনেটে এপ্ৰুভটো কৰিয়ে দিলে, গতিকে ইয়াত কিনো ইয়াৰ লগত জড়িত কথা আমি জানিব লাগে তাৰ বিষয়ে মই জনাম, আৰু অসমত ই কেনেকৈ প্ৰভাৱ পেলাব আৰু গোটেই আমাৰ দেশত কেনেকৈ প্ৰভাৱ পেলাব তাৰ বিষয়ে মই জনাম। আমাৰ অসমতো জানেই আপোনালোকে যে 2026 চনত আমাৰ অসমৰ বিধানসভা নিৰ্বাচন আছে। যদি 2026ত এই আমাৰ বিধানসভাৰ যদি নিৰ্বাচন হয়, তেতিয়াহ'লে পুনৰ যদি 2029 চনত ইলেকশ্যনটো হয়, তেতিয়াহ'লে কি হ'ব? মানে যদি পুনৰ 2029 চনত ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ দ্বাৰা সমগ্ৰ দেশতে একেলগে যদি ইলেকশ্যন হয়, তেতিয়া কি হ'ব? তেতিয়া আমাৰ অসমৰ যদি 2026 চনত যিয়ে চৰকাৰ নহওক কিয়, তেতিয়া সেই চৰকাৰ 3 বছৰীয়া হ'ব। আৰু বোলে 26 চনত চৰকাৰটোৱে জিকিলে বা জেড বা বি যোনে নিজিকক, তেতিয়া তেওঁলোকে 2029 চনলৈকেহে মানে চলিব পাৰিব। 26, 27, 28, 29 আমি 3 বছৰ বুলি ক'ব পাৰিম, আৰু কাৰণ 26ৰো এপ্ৰিল মে'তে চাগে হ'ব, গতিকে 29 চনলৈকে 3 বছৰহে মানে চৰকাৰটো চলিব। আৰু তাৰ পিছত এই যিটো চাইমলটেনিয়াছ ইলেকশ্যন বা ওৱান নেশ্যন ওৱান ইলেকশ্যন, তাৰ ধাৰাতেই সমগ্ৰ দেশতে একেলগে মানে ইলেকশ্যনটো হ'ব। আৰু যদি এইটো হয়, আৰু কিন্তু এতিয়ালৈকে বহুতখিনি কথা হ'বলৈ বাকী আছে আৰু ফিক্স হোৱা নাই। বহুতে এতিয়া এইটো কথা সুধিব পাৰে যে একেলগে ইলেকশ্যন গোটেই দেশত কেনেকৈ পাতিব? ৰাজ্যৰ নিজৰ ইলেকশ্যন থাকে, যাক আমি কওঁ বিধানসভা, আৰু যদি আমি চেণ্ট্ৰেলৰ কথা কওঁ, তাত হয় লোকসভা। ৰাজ্যৰ বিধানসভা আৰু কেন্দ্ৰৰ লোকসভা, এই দুটা ইলেকশ্যন একেলগে পতাটোতো সম্ভৱ নহয়। আৰু যদি আমি পাতিও দিওঁ, পতাৰ পিছত কি হ'ব? পতাৰ পিছত বোলে আকৌ ৰাজ্যত কাৰোবাৰ চৰকাৰ ভংগ হৈ গ'ল, কাৰোবাৰ মানে সমৰ্থন কমি যোৱাৰ কাৰণে কোনো এটা চৰকাৰ পৰি গ'ল, তেতিয়া কি হ'ব? তেতিয়াও এইটো একো প্ৰব্লেম নহয়। তেতিয়া মানে কি হ'ব? পুনৰ ইলেকশ্যন হ'ব, তেতিয়া নোহোৱাকৈ নাথাকে। কিন্তু 5 বছৰলৈ যদি 2 বছৰ বাকী থাকিলে, তেতিয়া সেই নতুনকৈ বিজয়ী হোৱা চৰকাৰ মাত্ৰ 2 বছৰৰ বাবেহে তাত আৰু থাকিব। প্ৰতি 5 বছৰৰ মূৰে মূৰে এতিয়াৰ পৰা ইলেকশ্যন হ'ব। নহ'লে কি হয়, এতিয়া আপোনালোকে জানে যদিও ইয়াত ড্ৰাফট হৈ আছে, প্ৰতিটো যদি আমি ৰাজ্যৰ কথা কওঁ, সকলোতে বেলেগ বেলেগ ঠাইত ইলেকশ্যন হৈ থাকে। প্ৰতি বছৰে ইলেকশ্যন হৈয়ে থাকে। আৰু কেতিয়াবা গুজৰাটত হ'ব, কেতিয়াবা অসমত হ'ব, কেতিয়াবা আমাৰ এইফালে বিহাৰত হ'ব, ৱেষ্ট বেংগলত হ'ব, চবত বেলেগ বেলেগ। গতিকে চবত যদি বেলেগ বেলেগে ইলেকশ্যনবোৰ হৈ থাকে, বাৰে বাৰে যদি হৈ থাকে, সময় নষ্ট হয়, নম্বৰ 1। ছেকেণ্ডটো হয় বহুত পইচা নষ্ট হয়। পইচা কিয় নষ্ট হয়? কাৰণ বিভিন্ন দলে নিজৰ দলটোক জিকাবলৈ কাৰণে বিভিন্ন ৰূপে পইচা খৰচ কৰে, সেইটো হয়। তাৰপিছত আৰু শক্তিও বিভিন্ন ধৰণে খৰচ হয়। বাৰে বাৰে পুলিচ ফ'ৰ্চ, অন্যান্য ফ'ৰ্চক, CRPF ফ'ৰ্চক এইফালে নিব লাগে, দেশৰ সেইফালে নিব লাগে। বিভিন্ন আমাৰ কৰ্মচাৰীসকল ইফাল সিফাল বাৰে বাৰে ইলেকশ্যনৰ নামত দৌৰি থাকিব লাগে। তেনেকুৱা বহুতো দিগদাৰ হয়। গতিকে সেইবোৰ নহ'বলৈ কাৰণে এটা দেশ এটা ইলেকশ্যন সেইটো কৰাৰ কথা কৈছে। আৰু একেলগে কৈছে যে জইণ্ট ইলেকশ্যন 2034 চনৰ পৰা হোৱাৰ সম্ভাৱনা আছে কৈছে, যদি ড্ৰাফটটো গ্ৰাণ্ট হয়। আৰু তেতিয়া যদি আমি বেলেগ দেশৰ কথা কওঁ, যেনে মেক্সিকো, ফ্ৰান্স, ইউনাইটেড কিংডম, তেওঁলোকে এই চাইমলটেনিয়াছ ইলেকশ্যন কিন্তু আৰম্ভ কৰিছিল। বহুতত সফল হৈছে, বহুতত পুনৰ তেওঁলোকে নিজৰ পুৰণা ঠাইলৈ গৈছে। আৰু ভাৰতবৰ্ষতো আৰু দিগদাৰ। আমাৰ ইমান ডাঙৰ এটা দেশ, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী, ধৰ্মীয় লোক থাকে।
তাৰ বাহিৰে প্ৰতিটো ৰাজ্যৰ কথা বেলেগ হেতু হয় প্ৰতিটো ৰাজ্যৰ বিষয়সমূহ বেলেগ তেওঁলোকৰ ইস্যু বেলেগ তেওঁলোকৰ পলিটিক্যাল যেটো কনফ্লিক্ট হেতু বেলেগ সেই কাৰণে সকলোকে এটা সাইজত ফিট কৰিব মানে যদি আমি যাওঁ তেতিয়া হেতু কিন্তু প্ৰবলেমেটিক হ'ব পাৰে আৰু সিকিউৰিটিটো তাত প্ৰবলেম হ'ব পাৰে একেলগে যদি গুটেই দেশে ইলেকশন মানে নামিছে কিন্তু নোৱাৰাটো নহয় কাৰণ বেলেগ দেশেতো কৰি আছে আমাৰ ইয়াত খালি অলপ জনসংখ্যাটো বেছি আৰু লজিষ্টিকৰ অলপমান প্ৰবলেম থাকিব পাৰে কাৰণ ইমান ভিভিপেট প্ৰয়োজন হ'ব বহুত মানে ইলেকশনৰ লগত জড়িত যিবোৰ ইকুইপমেন্ট আছে মেচিন আছে হেবোৰ প্ৰয়োজন হ'ব ৰিসোৰ্স বহুত প্ৰয়োজন হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত বেছি প্ৰয়োজন হ'ব হেবোৰ কিন্তু অলপমান মানে আছে কিন্তু হেবোৰ সকে কিবা এটা সলিউশন আনিব ননাটো নহয় বাৰু আৰু এটা কথা একেলগে যদি দুটা ইলেকশন পাতে তেতিয়া আমাৰ এনে ভোটাৰ এতিয়া বহুত বেছি আছে যিসকল বহুত বেছি এৱেৰ নহয় বা তেওঁলোক বহুত বেছি শিক্ষিত নহয় তেওঁলোক হয়তো কনফিউজ হৈ যাব পাৰে যে মানে যাক তাক জিটি কৰি তেওঁলোক হয়তো ভোট দিব পাৰে তেনেকুৱা এটা প্ৰবলেম হ'ব পাৰে নহলে এটো হ'ব পাৰে যে আপুনি ভোট দিবলৈ ৰৈ আছে কাৰণ যেহেতু আপুনি দুটা ভোট দিব লাগে অলপ বেছি সময় গৈছে বহুত মানে ঘণ্টা ধৰি ৰৈ মানুহ ভাগুৰি গৈছে তেনেকুৱা দেখি হয়তো মানুহ নাহিবও পাৰে মানে হেতু এটা প্ৰবলেম থাকিব পাৰে বাৰু নথকাটো নহয় কিন্তু এটা কথাটো হয় এটোৱে নেশনাল ইউনিটি এটা আনিব কাৰণ একেলগে যেহেতু সবে মিলি এটা চৰকাৰ গঠন কৰাৰ দিশত যাব তেতিয়া একেলগে তো এটা কিন্তু হেতু হোৱাৰ লগে লগে আমাৰ যি সকল ৰিজনাল পাৰ্টি আছে তেওঁলোকৰ কিন্তু অলপমান দিগদাৰ হ'ব পাৰে কিয় হ'ব কাৰণ ৰিজনাল পাৰ্টি সকলে সদায় ৰিজনাল ইস্যুজবোৰ ৰেজ কৰে নেশনাল লেভেলত কি হৈছে তাক লৈ তেওঁলোকে বহুত বেছি ভোকেল নহয় বহুত ক্ষেত্ৰত হয় কিন্তু বহুত বেছি ভোকেল নহয় নিজৰ ইস্যুটোক প্ৰথমে সলভ কৰিবলৈ চেষ্টা কৰে গতিকে যেতিয়া এটা নেশনাল লেভেলত ওৱান নেশন ওৱান ইলেকশন হ'ব তেতিয়া নিশ্চয়কৈ এটো প্ৰবলেমেটিক হৈ পৰিব তেতিয়া মানে আমাৰ লেটস সে বলে আমাৰ অসমৰ এনে বহুত ইস্যু থাকিব পাৰে যেটো হয়তো ওৱান নেশন ওৱান ইলেকশন হলে সেই কেন্দ্ৰীয়ভাৱে যেটো ইস্যু বেছি প্ৰকাশ পাইছে তাতে আমাৰবোৰ ডুব খাই যাব তেনেকুৱা আমি মানে অলপ প্ৰবলেম আছে বাৰু প্ৰেক্টিক্যাল চ্যালেঞ্জ অলপ এটা আছে আৰু বহুতে এইটো কথা ভাবিছে মানে বিভিন্ন ৰাজ্যই যে আমাৰ অটোনমিটো কি হ'ব ষ্টেট অটোনমি অলপমান মানে কম হৈ যাব নেকি হেতু বহুতৰ ভয় তাৰ পিছত এতিয়া মই আপোনালোকক জনাম যে এই যেটো ইস্যু এই ইস্যুটো কেতিয়াৰ পৰা আছে যদি আমি ব্ৰিটিছৰ সময়ৰ কথা কওঁ কিন্তু তেতিয়াৰ পৰাই এই কাৰ্যটো চলি আছিল ব্ৰিটিছে যেতিয়া প্ৰথমবাৰৰ বাবে ইলেকশন মানে তেওঁলোকৰ মানে যেটো সিস্টেম আছিল আৰু ইলেকশনৰ এটোৰ নামত ইলেকশন যেটো পাতিছিলে তেতিয়া কিন্তু এই দুটা ইলেকশন একেলগে পাতিছিল এটো মানে নপতাটো নহয় তাৰ পিছত ভাৰত স্বাধীন হোৱা পিছতো প্ৰথমবাৰ যেতিয়া ইলেকশন হৈছিল তেতিয়াও এটো পাতিছিল কিন্তু মাজত বিভিন্ন ধৰণৰ মানে খেলিমেলি হল কাৰোবাৰ সৰকাৰ পৰি গল কাৰোবাৰ মানে ডিজলভ হল পুনৰ ইলেকশন পাতিব লগিয়া হল তেনেকা মানে খেলিমেলি হৈ গল এটা সেই খেলিমেলিটো এতিয়াও মানে নহবলে বিভিন্ন ধৰণৰ ইয়াত প্ৰগ্ৰাম মানে কৰা হৈছে খালি অলপমান প্ৰবলেমেটিক হ'ব কিন্তু যদি আৰু এই যেটো কাৰ্য পন্থাটো লোৱা হৈছে সব দিশত যদি সকলোৱে মান্তি হয় সকলো ষ্টেক হোল্ডাৰ তো নিশ্চয় আমি আমাৰ কাৰণে লাভ হ'ব বাৰু একেবাৰে প্ৰবলেমে আছে তেনে নহয় লাভও হ'ব লাভ কেলে হ'ব কাৰণ এনি টাইম আপোনালোকে চাব প্ৰতি বছৰে দুমাহ তিনিমাহ পিছতে আপোনালোকে আমকত ইলেকশন তামকত ইলেকশন পঞ্চায়ত ইলেকশন এটো ইলেকশন হেতু ইলেকশন হৈ থাকে যদি মানুহ পলিটিচিয়ান অকল এই ইলেকশন নামতে যদি সময়বোৰ খৰচ কৰি থাকে তেতিয়াহলে দেশৰ বিকাশৰ বাবে যেটো পলিসি বনাব বা যেটো তেওঁলোকে লং টাইম ইনভেষ্টমেন্ট বা থিংকিং কৰিব বা কাম কৰিব তাত মানে বহুতখিনি প্ৰবলেম আহি যায় বিভিন্ন মানে ডিসিশন লবলৈ দিগদাৰ হয় এটা ইলেকশন আহিলে নহয় গতিকে এইটো ডিসিশনটো নলওঁ এইটো লবলৈ দিগদাৰ হ'ব তো তেনেকুৱা আমাৰ নেশনাল গ্ৰোথতো কিন্তু অলপ ইম্প্যাক্ট পৰে হেবোৰৰ পৰা আমি কিন্তু পৰিত্ৰাণ নিশ্চয়কৈ পাম
আৰু তেনেকুৱা বহুতো লাভ আছে নথকা নহয় গতিকে এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যে ওৱান নেশ্যন ওৱান ইলেকশ্যনটো হয় কি আৰু ই কেনেকৈ আগবাঢ়িব এই যিটো ড্ৰাফ্ট অনা হৈছে তাত এইটো কথা কৈছে যে প্ৰথমেতো যেতিয়া প্ৰথম এই ওৱান নেশ্যন ওৱান ইলেকশ্যন আৰম্ভ হ'ব তেতিয়া আমাৰ লেজিছলেটিভ এছেম্বলি তাৰমানে বিধানসভা হ'ব ৰাজ্যৰ তাৰপিছত হ'ব আমাৰ লোকসভা তাৰপিছত যি পঞ্চায়ত থাকিব মিউনিচিপেলিটি থাকিব পাৰে অট'নমাছ থাকিব পাৰে সেইবোৰ এক মাহৰ মানে 100 দিনৰ ভিতৰতে মানে কমপ্লিট কৰিব লাগিব যেতিয়া এইটো ওৱান নেশ্যন ওৱান ইলেকশ্যন মানে এই যে বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন শেষ হয় তাৰ শেষ হোৱাৰ লগে লগে সেই 100 দিনৰ ভিতৰতে মানে বাকী যিমান ইলেকশ্যন আছে সেইবোৰ কমপ্লিট কৰিব লাগিব তাৰ মানে এইটো চিংক্ৰনাইজ কৰিছে আৰু মানে আমি এইটো নহয় যে একেবাৰতে লোকসভাও হ'ব বিধানসভাও হ'ব পঞ্চায়তো হ'ব সেইটো নহয় একেদিনাই নহ'ব একেদিনাই মাত্ৰ আমাৰ লেজিছলেটিভ এছেম্বলিটো হ'ব আৰু আমাৰ লোকসভাটো হ'ব বাকীখিনি মানে 100 দিনৰ ভিতৰত হ'ব মানে হোৱাৰ কথা ইয়াত প্ৰপ'জ কৰা হৈছে গতিকে সেইটোৱে কথা আশা কৰোঁ আপোনালোকে বুজি পালে ধন্যবাদ